নমস্কাৰ, মই দীপশিকা। আজি আপোনালোকৰ কাৰণে 40টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আনিছোঁ। আপোনালোকৰ আগন্তুক আহিব লগা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বহুতো সহায় হ'ব। তো আশা কৰিছোঁ ক্লাছটো পুৰা চাই থাকিব। নেক্সট ক্লাছৰ হোমৱৰ্কটো আলোচনা কৰি লওঁ। ইয়ালিং কোন জনগোষ্ঠীৰ পালন কৰা উৎসৱ? অপশ্যন এ তিয়াসকলৰ পালন কৰা উৎসৱ। আজি প্ৰথম প্ৰশ্ন হৈছে নিম্নলিখিত ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহৰ ভিতৰত কোনটো আটাইতকৈ পুৰণি দল? অপশ্যন বি নটৰাজ থিয়েটাৰ। 20 অক্টোবৰত 1963 চনত অচ্যুত লহকৰে প্ৰকাশ কৰিছিল। বৰপেটা জিলাৰ পাঠশালা হৰি মন্দিৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। পইণ্টখিনি খুব বেছি ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 2 কোনজন আহোম ৰজাই ৰংপুৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? অপশ্যন এ গৌৰীনাথ সিংহ। কুৱেশ্যন নম্বৰ 3 সিদ্ধেশ্বৰ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন বি শিৱসিংহ। আনুমানিক 1729 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু শুৱালকুছিত অৱস্থিত, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 4 ভাস্কৰ বৰ্মনৰ লগত হিউৱেন-চাঙৰ সাক্ষাৎ কেতিয়া হৈছিল? অপশ্যন ডি খ্ৰীষ্টপূৰ্ব 643 চনত। এইটো অনুমান কৰা হৈছিল বুলি ধৰা হয়। কুৱেশ্যন নম্বৰ 5 কাশ্মীৰৰ ৰজা মেঘবাহনৰ সমসাময়িক প্ৰাগজ্যোতিষৰ ৰজা কোন আছিল? অপশ্যন এ প্ৰথম বলবৰ্মন। প্ৰথম বলবৰ্মনৰ জীয়েক আছিল অমৃতপ্ৰভা আৰু অমৃতপ্ৰভাৰ বিবাহ হৈছিল মেঘবাহনৰ লগত। কুৱেশ্যন নম্বৰ 6 শ্ৰীৰামপুৰ ঠাইখনে অসমৰ সৈতে কোনখন ৰাজ্যক সংযোগ কৰে? অপশ্যন ডি পশ্চিম বংগক। কুৱেশ্যন নম্বৰ 7 অসমৰ ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ক'ত অৱস্থিত? অপশ্যন এ গুৱাহাটীত অৱস্থিত। হেংগেৰাবাৰী সংৰক্ষিত বনাঞ্চল ৰাধা গোবিন্দ পথত অৱস্থিত, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8 নিম্নলিখিত কোনটো সমুদ্ৰ পথে এছিয়াৰ ইউৰোপৰ সৈতে সংযোগ কৰে? সুবেজ খাল। কুৱেশ্যন নম্বৰ 9 গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? অপশ্যন চি কৃষ্ণকান্ত সন্দিকৈ। 26 জানুৱাৰীত 1948 চনত স্থাপন কৰা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়। কুৱেশ্যন নম্বৰ 10 অসমত প্ৰধানকৈ উৎপন্ন হোৱা খাদ্যশস্যটোৰ নাম কি? অপশ্যন এ ধান। কুৱেশ্যন নম্বৰ 11 চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যখন কোন জিলাত অৱস্থিত? অপশ্যন এ ধুবুৰী জিলাত অৱস্থিত। সোণালী বান্দৰৰ বাবে পৃথিৱীত পৰিচিত। 1994 চনত চৰকাৰীভাৱে স্বীকৃতি লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 12 প্ৰাচীন অসমৰ কোনজন ৰজাই মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল? অপশ্যন বি বানাসুৰ। বানাসুৰক বানৰজা বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 13 স্থিতবৰ্মনে কেইবাৰ অশ্বমেধ যজ্ঞ কৰিছিল? অপশ্যন বি 2 বাৰ। কুৱেশ্যন নম্বৰ 14 শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল? অপশ্যন বি ত্যাগ সিংহ। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক শালস্তম্ভ আছিল। কুৱেশ্যন নম্বৰ 15 ব্ৰহ্মপালে প্ৰতিষ্ঠা কৰা ৰাজবংশটোৰ নাম কি আছিল? অপশ্যন চি পাল বংশ। কুৱেশ্যন নম্বৰ 16 জৈন ধৰ্মৰ শেষগৰাকী তীৰ্থংকৰ কোন আছিল? অপশ্যন ডি বৰ্ধমান মহাবীৰ। প্ৰথম তীৰ্থংকৰ ঋষভ বা আদিনাথ আছিল। জৈন ধৰ্মৰ প্ৰৱৰ্তক বুলি মহাবীৰক কোৱা হয়। কুৱেশ্যন নম্বৰ 17 বাগৰুম্বা কোন ৰাজ্যৰ লোকপ্ৰিয় নৃত্য? অপশ্যন বি অসম ৰাজ্যৰ লোকপ্ৰিয় নৃত্য। বড়ো জনজাতিসকলে এই নৃত্য পৰিৱেশন কৰে। এই নৃত্যক পখিলা নৃত্য বুলিও কোৱা হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 18 লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি আছিল? অপশ্যন এ পদুম কুঁৱৰী। কুৱেশ্যন নম্বৰ 19 প্ৰথম আধুনিক অলিম্পিক খেল ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন চি এথেন্সত। 1896 চনত পেনাথেনিক ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 20 বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কোনে প্ৰদান কৰিছিল? অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণন। 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয়। কুৱেশ্যন নম্বৰ 21 কাৰ মৃত্যুতিথিক শিল্পী দিৱস হিচাপে পালন কৰা হয়? অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালাক। 17 জানুৱাৰী তাৰিখে পালন কৰা হয়। কুৱেশ্যন নম্বৰ 22 নিম্নলিখিত কোনটো খেলৰ লগত শিৱ থাপা জড়িত? অপশ্যন ডি বক্সিঙৰ লগত জড়িত।
কুৱেশ্যন নম্বৰ 23 শক্তিৰ এছাই একক কি? অপশ্যন বি জুল। কুৱেশ্যন নম্বৰ 24 ইণ্টাৰনেটৰ জনক বুলি কাক কোৱা হয়? অপশ্যন এ বিল চাৰ্ফক কোৱা হয়। কুৱেশ্যন নম্বৰ 25 বাইচুং বুটিয়াই কি খেলৰ লগত জড়িত? অপশ্যন এ ফুটবলৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 26 33তম ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে সৰ্বমুঠ কিমানটা পদক লাভ কৰিছে? অপশ্যন ডি 148টা পদক লাভ কৰিছিল। নম্বৰ 27 অসমৰ একমাত্ৰ মালভূমিটোৰ নাম কি? অপশ্যন চি কাৰ্বি মালভূমি। অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। কাৰ্বি মিৰি মালভূমি বা মিকিৰ পাহাৰ বুলিও কোৱা হয়। কুৱেশ্যন নম্বৰ 28 সতী সাধিনী কোন ৰাজ্যৰ সৈতে সংলগ্ন আছে? অপশ্যন এ চুতীয়া ৰাজ্যৰ লগত সংলগ্ন। 21 এপ্ৰিল তাৰিখে সতী সাধিনী দিৱস পালন কৰা হয়। অসমীয়া সাত বহাগত পালন কৰা হয়। কুৱেশ্যন নম্বৰ 29 সাহিত্য একাডেমী বঁটা পোৱা প্ৰথম অসমীয়া কোন আছিল? অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। 1955 চনত বনফুলৰ বাবে প্ৰাপ্ত কৰিছিল। কুৱেশ্যন নম্বৰ 30 2034ত ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? অপশ্যন ডি ছৌদি আৰৱত। কুৱেশ্যন নম্বৰ 31 নিম্নলিখিত কোনটো ঠাইক ভূপেন হাজৰিকা সেতুখনে সংযোগ কৰিছে? অপশ্যন চি অসম আৰু অৰুণাচল প্ৰদেশক। কুৱেশ্যন নম্বৰ 32 পিনি আৰু চেলেং কোন জনগোষ্ঠীৰ ঐতিহ্য সাজপাৰ? অপশ্যন এ কাৰ্বিসকলৰ ঐতিহ্য সাজপাৰ। কুৱেশ্যন নম্বৰ 33 টোকলাই চাহ গৱেষণা কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল? অপশ্যন এ 1911ত স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 34 সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? অপশ্যন ডি মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 35 তলৰ কোনটো ৰাজ্যত ৰীনা নৃত্য পৰিৱেশন কৰা হয়? অপশ্যন চি মধ্যপ্ৰদেশত। কুৱেশ্যন নম্বৰ 36 নিম্নলিখিত কোনটো নদীয়ে কৰ্কট ৰেখাক দুবাৰ কাটিছে? অপশ্যন বি মাহী নদী। কুৱেশ্যন নম্বৰ 37 তুৰা কোনখন পাহাৰত অৱস্থিত? অপশ্যন বি গাৰো পাহাৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 38 নিম্নলিখিত কোনটো ব্ৰহ্মপুত্ৰৰ উপনৈ? অপশ্যন চি খংকুক। কুৱেশ্যন নম্বৰ 39 মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল? অপশ্যন এ তৰুণ শইকীয়া। কুৱেশ্যন নম্বৰ 40 পদ্মবিভূষণ বঁটা পোৱা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অপশ্যন এ ইন্দিৰা গান্ধী। কুৱেশ্যন নম্বৰ 41 ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটিগল্পৰ ওপৰত আধাৰিত? এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক লগা হৈছে। কমেণ্টত আনচাৰটো জনাবা আৰু আজিৰ ক্লাছটো চাই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবা। ধন্যবাদ। জয় অসম।